হাই হেল্ল' নমস্কাৰ। প্ৰথমতে সকলোকে শুভৰাত্ৰিপুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লাহে লাহে এতিয়া মই আমাৰ গাঁৱৰ পৰিৱেশখন দিশলৈ যত্ন কৰিছোঁ। আৰু ইয়াত ডাঙৰ গছ, শাল গছ আৰু ইফালে প্লেগ্ৰাউণ্ড সৰুকৈ আছে, আৰু ইফালে মা কালী মন্দিৰ থান, আৰু ইফালে আছে মিউজিয়াম মানে দৃশ্যমদাম মানে আগৰ পুৰণা ৰাভাসকলৰ মানে ইয়াত যিসকল মানে বস্তু ব্যৱহাৰ কৰিছিল আৰু লগতে অলংকাৰ আৰু সঁজুলি যিকোনো মানে বস্তু আছিল ৰাভাসকলে ব্যৱহাৰ কৰিছিল, এইটো বস্তু মানে সংৰক্ষণ কৰি ৰাখি থৈছে। আৰু ইয়াৰ গাঁৱৰ পৰিৱেশ খুব বেছি ভাল লাগে। গাঁৱৰ পৰিৱেশত মাজত থাকি মানে গছ গছনি ভৰপূৰ গাঁওখন, আৰু এইফালে LP স্কুল আছে, আৰু এইফালে কৃষ্ণচূড়া গছ, আৰু এইফালে কৃষ্ণচূড়া গছৰ আগদি বেলিটো লাহে লাহে ওলাই আহি আছে। আৰু বহুত বেছি এক্সাইটেড চৰাইবোৰ উৰি গৈ আছে, আৰু ৰাতিপুৱা লাহে লাহে মানে কলো মাত পৰিৱেশ খুব বেছি ভাল লাগিছে। আৰু কিনো কওঁ, আৰু ভিডিঅ'টো ইমান আছিল, আৰু আহি চাবলৈ নাপাহৰিব।